অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি পৰম্পৰাসমূহক উদ্ভাসিত কৰি সকলো জাতি জনগোষ্ঠীৰ ৰাইজে মৰ্যাদা সহকাৰে শ্ৰদ্ধা সহকাৰে সন্মান সহকাৰে পূৰ্বৰে পৰা পালন কৰি অহা সকলোবিলাক এই আনুভূতিক চিন্তা চেতনাসমূহক যাতে সযতনে বিকাশ চৰ্চা প্ৰচাৰ প্ৰসাৰৰ দিশেৰে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰ ভিতৰত অন্যতম আমাৰ অসমৰ চাহ জনজাতি আদিবাসী সমাজৰ আধ্যাত্মিকভাৱে পালন কৰা কৰম পৰৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰ নৃত্য, বৰ্ণাঢ্য বৰণীয়া মন্ত্ৰমুগ্ধকৰ দৃশ্যৰে লোক অলংকাৰ লোক পৰম্পৰা লোক আধ্যাত্মিকতা সকলোবিলাক নিহিত হৈ থকা এই ঝুমুৰ নৃত্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুভৱ কৰে সমগ্ৰ বিশ্ববাসীয়ে এই সুন্দৰ নয়নাভিৰম দৃশ্য উপভোগ কৰা উচিত। আৰু সমান্তৰালভাৱে এই চাহ জনজাতি আদিবাসী সমাজখনে পালন কৰা এই পৰিৱেশটোকো যাতে আমি আৰু নতুন আংগিকেৰে আমি উপস্থাপন কৰাৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰোঁ। তাৰ কাৰণেই এই মহা আয়োজন ঝুমুৰ বিনন্দিনী যোৱা 6টা মাহৰ পৰা আমাৰ সন্মানীয় এইসকল সকলো দেখিছে আপোনালোকে চাহ জনজাতি আদিবাসী সমাজৰ বিশিষ্ট সংস্কৃতিৰ লগত জড়িত স্বনামধন্য ব্যক্তি, এখেতসকলৰ দিহা পৰামৰ্শ এখেতসকলৰ পৰিকল্পনা অনুসৰি অসম চৰকাৰে এই ঝুমুৰ বিনন্দিনী আমি মহা আয়োজন আমি আৰম্ভ কৰিছোঁ। সমগ্ৰ অসমত আমাৰ চাহ বাগিচা অধ্যুষিত অঞ্চল গাঁও অঞ্চলসমূহত বসবাস কৰা আমাৰ সমাজখনৰ যুৱক যুৱতীসকলক আমি প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ। বিশেষজ্ঞ সমিতিয়ে প্ৰস্তুত কৰি দিয়া যিটো নৃত্যৰ আৰ্হি আৰু পৰৱৰ্তী সময়ত জোনেল ভিত্তিত সমগ্ৰ অসমত 4 স্থানত আমি এই নৃত্যৰ আমি অনুশীলন কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আজিৰে পৰা সমগ্ৰ অসমৰ সকলো শিল্পীক একত্ৰিত কৰি অহা 24 তাৰিখে অনুষ্ঠিত হ'ব লগা মূল অনুষ্ঠানৰ আজি আমি অনুশীলন কৰিছোঁ। আপোনালোকে দেখি পাইছে খুব সুন্দৰ ৰূপত আমাৰ ঝুমুৰ নৃত্যশিল্পীসকলে, ঢুলীয়াসকলে, বাঁহী বাদকসকলে, আমাৰ ৰচিকাসকলে, কৰমতীসকলে খুব ধুনীয়াকৈ তেখেতসকলক প্ৰদান কৰা সেই অনুশীলন আজি প্ৰথমবাৰতেই খুব সুন্দৰ ৰূপত পৰিৱেশন কৰিছে। আমি আজিৰ দিনটো কাইলৈ দিনটো আমি ইয়াতে অনুশীলন কৰিম। অহা পৰহিলৈ আমি ফাইনেল অনুশীলন কৰিম 23 তাৰিখে সন্ধিয়া 5:30 বজাত আৰু 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত লগতে সমগ্ৰ বিশ্বৰ 51খন দেশৰ মহামহিম ৰাষ্ট্ৰদূতৰ উপস্থিতিত আমি সমগ্ৰ অসমৰ ৰাইজক সাক্ষী কৰি আমাৰ এই বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিক বিশ্বৰ সন্মুখত আমি উপস্থাপন কৰিম। মই আশা কৰোঁ, মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো অনুভৱ যে অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত অসমৰ আৰ্থসামাজিক ক্ষেত্ৰখনত আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ এক শক্তিশালী অৱদান আছে। কাৰণ ব্ৰিটিছে চাহ বাগিচা স্থাপন কৰাৰ পিছত এই উদ্যোগটোত কাম কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাজ্যৰ এইসকল লোকক অসমলৈ আনিছিল। আৰু এই 200 বছৰ পুৰণি এই শিল্পৰ লগত এখেতসকলৰ সংস্কৃতি পৰম্পৰা আধ্যাত্মিকতা ৰীতি নীতি কৃষ্টি সংস্কৃতি সকলোবিলাক নিহিত হৈ আছে। গতিকে অসমৰ ইতিহাসত মই ভাবোঁ অহা 24 তাৰিখটো সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব স্বাভিমানৰ গৌৰৱৰ আনন্দৰ আৰু আমাৰ নিজকে ভাল পোৱাৰ এটা দিন হিচাপে। গতিকে মই সমগ্ৰ অসমবাসীৰ ৰাইজক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতা আমাৰ সন্মানীয় সকলো বিশেষজ্ঞ সমিতিসকলৰ বিশেষ সহযোগিতা অসমৰ ৰাইজৰ আশীৰ্বাদত এটা আনন্দ সুন্দৰ মন্ত্ৰমুগ্ধকৰ দৃশ্য সমগ্ৰ বিশ্ববাসীক আমি তুলি ধৰিবৰ কাৰণে সক্ষম হ'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।